নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই আইছেংফা বৰুৱাই পাঠ কৰিবলৈ লৈছো সৈয়দ আব্দুল মালিকৰ উপন্যাস জিয়া জুৰিৰ ঘাট প্ৰস্তাৱনা খোজবোৰ পিছলি পিছলি যায় এখোজ দুখোজ এবেও দুবেও শুকান বালিত সুদা ভৰিৰ গুৰুহা পিছলা খোজ মৰা নদীৰ চেৰা খুটিত যৌৱন শংকিত প্ৰাণৰ ভিতু খোজ আকাশত ফাগুনৰ হাঁহি মৰ্ণৈৰ শুকান বালিচাপৰিত শুকান চতুৰ বুকু শুকাই নিয়া তাপ বালি বলুকাত থিয় দি চালেহে চাৰিওফালে চালে মৰি খুটি শুকান বালি উদাসীন ঝাওঁ বননিৰ নিৰস বিননি আকাশত ফাগুনৰ হাঁহি এখোজ দুখোজ এবেও এহাত চালে আগবাঢ়িল তাৰ আগে আগে উৰি গল এটা নাম নজনা অচিনাকি চৰাই বগা পাখি ৰঙা ঠোঁট চালে লাহে লাহে আগবাঢ়িল জীৱনৰ মৰা নদীৰ বুকুত কেৱল শুকান বালিচাপৰিৰ ৰিঙা উদাসীনতা চালেহৰ ভয় লাগিছিল আগে আগে চৰাইটো উৰি গৈছিল ঝাওঁবননিৰ সিপাৰলৈ মৰা খুটিৰ বালিচাপৰিৰ সিপাৰলৈ হাঁহি থকা আকাশখনেৰে ভৰি থকা সেউজীয়া হাবিখনৰ ফালে পিছে পিছে চালেহে খোজ দিছিল তাৰ গাত এজাক কোমল বতাহ লাগিল ভৰিৰ তলৰ বালিবোৰ অলপ জীপ থকা যেন লাগিল কোমল যেন লাগিল ঝাওঁ বননিখন বেছি সেউজীয়া বেছি সজীৱ যেন লাগিল চালেহে এবাৰ তললৈ চালে ভৰিৰ ফালে সি বিস্মিত হল কোনোবা মুহূৰ্তত নিজেই কব নোৱাৰাকৈ সি মৰ্ণৈ শুকান বালিচাপৰি পাৰ হৈ আহিল সি কেতিয়াবা অজানিতেই আহি জিয়া জুৰিৰ ঘাট পাইছেহি জিয়া জুৰিৰ ঘাট ফটিক পানীৰ ধাৰ নিচিগা সোঁত বালিচাপৰি নহয় বুৱতী খুটিৰ কলকলনি সি ওপৰলৈ চালে হাঁহি থকা আকাশখন পৃথিৱীলৈ নামি আহিছে গছে পাতে ফাগুনৰ মৰমী মৰ্মৰ ধ্বনি সি দূৰলৈ চালে বগা পাখিৰ অকলশৰীয়া চৰাইটো দূৰলৈ উৰি উৰি গৈ আছে চাই থাকি চালেহৰ বৰ ভাল লাগিল জিয়া জুৰিৰ ঘাটত দুয়ো হাতেৰে সি একাজলি চেঁচা পানী খালে সি তাৰ হিয়া আমুঠু দেই নিয়া তৃষ্ণাৰ কথা পাহৰি গল সি মাথোন অনুভৱ কৰিলে আকাশ বুকুৰ ফাগুনখিনিক দুয়ো হাতেৰে বুকুত সামৰি লোৱাৰ অমৰ তৃষ্ণা জিয়া জুৰিৰ ঘাটত পানীৰ অভাৱ নাই দূৰলৈ উৰি যোৱা চৰাইটোৰ ফালে চাই চাই চালেহে হাঁহিলে আনন্দতে মৰ্ণৈৰ বালিচাপৰিৰ আনটো পাৰতে জিয়া জুৰিৰ ঘাট এই ঘাটতে গাটো তিয়াই লবৰ কাৰণে সি লাহে লাহে পানীলৈ নামি গল জিয়া জুৰিৰ পানীবোৰ শীতল চেঁচা আকাশত ফাগুনৰ হাঁহি এক তেতিয়া চালে ঘৰত নাছিল জিহিৰ কণমাই আৰু কাদিৰ বহি কথা বতৰা পাতিছিল বিশেষ কোনো এটা বিষয় লৈ কথা পতা নাছিল তামোল আৰু চাহপানীৰ মাজে মাজে ৰসাল নিৰস নানা কথা ওলাইছিল কণমায়ে মাজে মাজে সৰু ল'ৰাটোৱে সাৰ পাইছে নেকি একোবাৰ চাই আহি আকৌ কথাৰ ভাগ লৈছিলহি তাই নিজে মাজে মাজে দুষাৰ এষাৰহে কৈছিল মন্তব্য দিয়াৰ ধৰণে কথা কৈছিল কাদিৰেই বেছি বয়স বেছি হলে কাম বেছি কৰিব নোৱাৰা হলে মানুহে কথাকে বেছি Sample complete. Ready to continue?